আসসালামু আলাইকুম নমস্কাৰ। মই এইটো লাইভত আহিব খুজিছোঁ। যোৱাকালি ৰাতি মই চামাগুৰিত শিঙিমাৰী জিলা পৰিষদ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈছিলোঁ। তাতে মই বাখনৰ মাজত মই সৰব হৈ কিবা এটা মোৰ মাজত স্লিপ হৈছিলে। তেতিয়া মই অনুভৱ কৰি লগে লগে মই তেতিয়া আমি ক্ষমা খুজিছিলোঁ বা কৈছিলোঁ যে মোৰ বাখনত কিবা যদি ভুল ত্ৰুটি হৈ থাকে বা যদি মই কোনো স্লিপ হৈছে তেনেহ'লে আপোনালোকে ক্ষমা কৰিব বা আই এম সৰি বুলি তেনেকুৱা মই কৈছিলোঁ। কিন্তু একচুৱেলি তেখেতে দিয়া নাই আৰু মই ভবা নাছিলোঁ। মই কথাটো আচলতে মই যিহেতু গভৰ্ণমেণ্টক আমি মানে বিজেপি চৰকাৰক আমি সমালোচনা কৰিবলৈ মানে হৈছিলোঁ। একচুৱেলি মই সেইটো ভাৱ নাছিলে যে মই আহোমসকল বা কামাখ্যা বা লাচিত বৰফুকন তেনেকুৱা কথা মই কেতিয়াও ভবাও নাছিলোঁ। কেনেকুৱা হোৱা নাই আচলতে কেনেকৈ কথাটো ওলাইছে নোলাইছে মই গমেই পোৱা নাছিলোঁ। কিন্তু পিছতে মই লগে লগে তেতিয়াই আমি কৈছিলোঁ যে কথাটো আমাৰ মাজত কিবা ভুল ধৰিছে। কাৰণ যেতিয়া এটা ভাষণ দি থাকোঁ ভাষণৰ মাজত বহুত ধৰণৰ কথা ওলাই যায় মাজতে। গতিকে আমি সেইটোলৈ তৰ্ক বিতৰ্ক কৰিব নালাগে। আই এম সৰি সকলে অসমবাসী ৰাইজৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ, আকৌ ক্ষমা বিচাৰিছোঁ। মই তেতিয়াও ক্ষমা বিচাৰিছোঁ আৰু আমাৰ মিডিয়াসকলে মানে কাটি কিছুমান নিউজবিলাক নিগেটিভবিলাক মানে বনায়। আচলতে মানে টোটেল ভাষণবিলাক বা মই কোন ক্ষেত্ৰত কোৱা হয় না কি একটা উদাহৰণ যদি দিয়া হয় এইটো ক্ষেত্ৰত। কিন্তু আমি একচুৱেলি ক'বলৈ কোনো মন্তব্য কৰা নাছিল। কৰক যে চুগালি কিবা আছে নেকি আহিব। যদি মই যি কথাটো কৈছোঁ ক্ষমা বিচাৰিছোঁ, যদি আপোনালোকে ক্ষমা নকৰে তে কোনে ক্ষমা কৰিব। আৰু ক্ষমা যদি আজি এই কথাটো ঘূৰাই কেতিয়াও নাহে তেতিয়া মানে মই আপোনালোকে জানে মই চাহ দোকান কৰিলোঁ, চাহ দোকানো বন্ধ হ'ল। মোৰ কেঁচৰ প্ৰব্লেম আছে, মোৰ নিজে মাক মানে খৰচ দিব নোৱাৰোঁ। বহুত কষ্টৰ মাজতে আমি জীৱন যাপন পাৰ কৰি আছোঁ। মই বাৰম্বাৰ মাননীয় মুখ্যমন্ত্ৰী কৈছিলোঁ যে মোক কিবা এটা চাই দিয়ক, কিবা এটা ব্যৱস্থা কৰি দিয়ক। আজিলৈকে আমাক দিয়া নাই। আমাক যিমান য'ত মিটিং হৈছে নিৰ্বাচনী আহিছে লোকসভা মই সকলো ঠাইতে নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈছিলোঁ। কিন্তু আমাক কোনেও মানে আমাৰ যিখিনি আমাক সঁহাৰি দিব লাগিছিল। আসসালামু আলাইকুম নমস্কাৰ। মই এইটো লাইভত আহিব খুজিছোঁ। যোৱাকালি ৰাতি মই চামাগুৰিত শিঙিমাৰী জিলা পৰিষদ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈছিলোঁ। তাতে মই বাখনৰ মাজত মই সৰব হৈ কিবা এটা মোৰ মাজত স্লিপ হৈছিলে। তেতিয়া মই অনুভৱ কৰি লগে লগে মই তেতিয়া আমি ক্ষমা খুজিছিলোঁ বা কৈছিলোঁ যে মোৰ বাখনত কিবা যদি ভুল ত্ৰুটি হৈ থাকে বা যদি মই কোনো স্লিপ হৈছে তেনেহ'লে আপোনালোকে ক্ষমা কৰিব বা আই এম সৰি বুলি তেনেকুৱা মই কৈছিলোঁ। কিন্তু একচুৱেলি তেখেতে দিয়া নাই আৰু মই ভবা নাছিলোঁ। মই কথাটো আচলতে মই যিহেতু গভৰ্ণমেণ্টক আমি মানে বিজেপি চৰকাৰক আমি সমালোচনা কৰিবলৈ মানে হৈছিলোঁ। একচুৱেলি মই সেইটো ভাৱ নাছিলে যে মই আহোমসকল বা কামাখ্যা বা লাচিত বৰফুকন তেনেকুৱা কথা মই কেতিয়াও ভবাও নাছিলোঁ। কেনেকুৱা হোৱা নাই আচলতে কেনেকৈ কথাটো ওলাইছে নোলাইছে মই গমেই পোৱা নাছিলোঁ। কিন্তু পিছতে মই লগে লগে তেতিয়াই আমি কৈছিলোঁ যে কথাটো আমাৰ মাজত কিবা ভুল ধৰিছে। কাৰণ যেতিয়া এটা ভাষণ দি থাকোঁ ভাষণৰ মাজত বহুত ধৰণৰ কথা ওলাই যায় মাজতে। গতিকে আমি সেইটোলৈ তৰ্ক বিতৰ্ক কৰিব নালাগে। আই এম সৰি সকলে অসমবাসী ৰাইজৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ, আকৌ ক্ষমা বিচাৰিছোঁ। মই তেতিয়াও ক্ষমা বিচাৰিছোঁ আৰু আমাৰ মিডিয়াসকলে মানে কাটি কিছুমান নিউজবিলাক নিগেটিভবিলাক মানে বনায়। আচলতে মানে টোটেল ভাষণবিলাক বা মই কোন ক্ষেত্ৰত কোৱা হয় না কি একটা উদাহৰণ যদি দিয়া হয় এইটো ক্ষেত্ৰত। কিন্তু আমি একচুৱেলি ক'বলৈ কোনো মন্তব্য কৰা নাছিল। কৰক যে চুগালি কিবা আছে নেকি আহিব। যদি মই যি কথাটো কৈছোঁ ক্ষমা বিচাৰিছোঁ, যদি আপোনালোকে ক্ষমা নকৰে তে কোনে ক্ষমা কৰিব। আৰু ক্ষমা যদি আজি এই কথাটো ঘূৰাই কেতিয়াও নাহে তেতিয়া মানে মই আপোনালোকে জানে মই চাহ দোকান কৰিলোঁ, চাহ দোকানো বন্ধ হ'ল। মোৰ কেঁচৰ প্ৰব্লেম আছে, মোৰ নিজে মাক মানে খৰচ দিব নোৱাৰোঁ। বহুত কষ্টৰ মাজতে আমি জীৱন যাপন পাৰ কৰি আছোঁ। মই বাৰম্বাৰ মাননীয় মুখ্যমন্ত্ৰী কৈছিলোঁ যে মোক কিবা এটা চাই দিয়ক, কিবা এটা ব্যৱস্থা কৰি দিয়ক। আজিলৈকে আমাক দিয়া নাই। আমাক যিমান য'ত মিটিং হৈছে নিৰ্বাচনী আহিছে লোকসভা মই সকলো ঠাইতে নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈছিলোঁ। কিন্তু আমাক কোনেও মানে আমাৰ যিখিনি আমাক সঁহাৰি দিব লাগিছিল